নমস্কাৰ মই ৰোহিণ ফুকনে আপোনালোকক পুনৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আজি আপোনালোকক এটা ৰেচিপি তৈয়াৰ কৰি দেখাম, আঞ্জা তৈয়াৰ কৰি দেখাম। আৰু হেয়া কিহৰ আঞ্জা মই আপোনালোকক কৈ আছো। আপোনালোকৰ বহুতৰ ঘৰত ৰঙালাও নিশ্চয় আছে আৰু ৰঙালাও লগাৰ আগত কিছুমান বাজি ফুল পেলায় আৰু সেই বাজি ফুলবিলাক আপোনালোকে হয়তো বহুতে নাখায়। গতিকে এই বাজি ফুলৰ পৰা কেনে ধৰণৰ খাদ্য কেনে ধৰণৰ আঞ্জা তৈয়াৰ কৰিব পাৰি মই হে আপোনালোকক দেখাই আছো। মই অলপ দালি লৈ লৈছো আৰু এই দালিখিনি এতিয়া মই তিয়াই থম। এয়া দেখিছে, এয়া ৰঙালাও ফুল, এইবিলাক মই এনেকুৱা ফুলবিলাক এতিয়া উঠাই ল'ম। এয়া এইবিলাক ৰঙালাও ফুল। এয়া দেখিছে, এনেকৈ মই এই বাৰীখনত থকা ৰঙালাও ফুলবিলাক এতিয়া বুটলি ল'ম। এয়া হ'ল ৰঙালাও ফুল, বাজি ফুল বুলি কোৱা হয়। এয়া দেখিছে, এয়া ৰঙালাও বাজি ফুল। ৰঙালাও লগাৰ আগতে এনেকুৱা বাজি ফুল বহুতৰ দিয়া দেখ। আজি মই ইয়াৰে এখন ধুনীয়া আঞ্জা বনাম, আপোনালোকে চাব, খাবলৈ খুব টেষ্টি হয়। এইখিনি ফুল আপোনালোকে হয়তো বহুতেই নাজানে আৰু বহুতে পেলাই দিয়ে আৰু এনেকৈ গেলি পচি যায়। মই আজি বাৰীৰ পৰা এয়া ৰঙালাও ফুল অলপ কাটি আনিলোঁ আৰু এইখিনিৰে এখন ধুনীয়া আঞ্জা বনাম। প্ৰথমে মই এই ফুলখিনি এটা বাল্টিত পানী লৈ এনেকৈ ধুই লৈছোঁ। ধুনীয়াকৈ ধুই লোৱাৰ পিছত প্ৰথমতে এনেকৈ চাফা কৰি লৈছোঁ, এইবিলাক এৰাই দিছোঁ। যদি ঠাইটো দিওঁ বুলি কয় ঠাইটো দিব পাৰে, ঠাইটো এনেকৈ চাফা কৰি ল'ব লাগে, ঠাইটো কোমলীয়া হৈ থাকে। তাৰপিছত ঠাইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, যদি দিয়ে এনেকৈ ইয়াৰ চুচখিনি এৰাই ল'ব। তাৰপিছত ইয়াত চাব কিবা লেতেৰা সোমাই আছে নেকি। ঠাইটো নিদিওঁ বুলি ক'লে এইখিনিতে এনেকৈ কাটি এইখিনি পেলাই দিব পাৰে, এইটো অকল এইটো এনেকৈ দিব পাৰে। এইটো এয়া ৰঙালাও ফুলখিনি সম্পূৰ্ণৰূপে চাফা কৰি ল'লোঁ। তাৰপিছতে এয়া আলু কাটি ল'লোঁ, লগতে এয়া কেইফুটামান নহৰু আৰু এয়া জলকীয়া, পকা জলকীয়া হ'লে ৰংটো অলপ ভাল হ'ব। লগতে এয়া পিঁয়াজ কাটি লৈছোঁ আৰু এয়া কেইটামান গোটা জালুক। লগতে মই লৈছোঁ এয়া কেইখিলামান মেমেধু। এয়া হ'ল মেমেধু, মই দেখাই দিছোঁ। আৰু মেমেধু কি আপোনালোকে হয়তো বুজি পোৱা নাই। মেমেধু হৈছে মান ধনিয়া। অসমীয়া অভিধানত মেমেধু শব্দটো ধুনীয়াকৈ লিখা আছে, আপোনালোকে চাব পাৰে। এয়া মই এতিয়া কুটি ল'ম। এয়া দালিখিনি ধুনীয়াকৈ কোমলি উঠিছে, এইখিনি এতিয়া ভালকৈ ধুই চাফা কৰি ল'ম। এতিয়া ৰান্ধিবলৈ সাজু। প্ৰথমতে মই অলপমান পাঁচফোৰণ এয়া ভাজি ল'লোঁ, এইখিনি উলিয়াই থ'ম এতিয়া। তাৰপিছত মই অকণমান এয়া তেল দি ল'লোঁ। তেল দিয়াৰ পাছত এয়া মই পিঁয়াজখিনি দিছোঁ। লগতে মই নহৰু কেইফুটাও ইয়াত দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা ৰং উঠালৈকে মই ভাজি ল'ম।
এয়া প্ৰায় ৰঙচুৱা হৈ গৈছে। এতিয়া মই জলকীয়াখিনি দিছোঁ। জলকীয়াখিনিৰ লগত অলপ ভাজি ল'লোঁ। লগতে এয়া জালুককেইটাও ইয়াত পেলাই দিলোঁ। মই আলুখিনি ইয়াত দি দিলোঁ। আলুখিনি দি এতিয়া মই অকণমান ভাজি লওঁ। লগতে এয়া ভাজি থোৱা পাঁচফোৰণখিনি মই দি দিম ইয়াত। এইখিনি দিয়াৰ লগে লগে এটা ধুনীয়া গোন্ধ ওলাই আহিছে। গেছটো অকণমান চিমত দি ইয়াক অলপ সিজিব দিম। এয়া দালি ধুই মেলি সাজু কৰি থৈছোঁ। অলপ সিজাৰ পিছতে এই দালিখিনি ইয়াত দি দিম। আলুখিনি প্ৰায় সিজিছেগৈ, গতিকে মই এতিয়া দালিখিনি ইয়াত দি দিছোঁ। দালিখিনি দি অকণমান লৰাই দি মই অকণমান গেছটো বঢ়াই দিম। তাৰপিছত ইয়াত অকণমান সিজিবলৈ দিম। আৰু এয়া গৰম পানী কৰিছোঁ। ইয়াত অলপ পিছতে গৰম পানী দিম। এইখিনি প্ৰায় এতিয়া আধা সিজা হৈ গ'ল, গতিকে মই এতিয়া ইয়াত এইখিনি দি দিম। দি অকণমান লৰাই দিম। ষ্টিমটো এতিয়াও চিমতে ৰাখিছোঁ। মই অকণমান সিজিব দিম। অকণমান ঢাকন মাৰি দিছোঁ। কিছু সময় এনেকৈ সিজিলৈ দিয়াৰ পাছত এয়া প্ৰায় সিজিছে। দেখিছে এটা ধুনীয়া ৰং ওলাই আহিছে। মই এতিয়া অকণমান ইয়াত গৰম পানী দি দিম। গৰম পানী দিয়াৰ পিছত মই ইয়াক আকৌ ভালকৈ সিজিবলৈ দিম। এতিয়া মই অকণমান গেছটো বঢ়াই দিম। এয়া এটা ধুনীয়া গ্ৰেভি হৈ গ'ল। এয়া চাওক, এটা ধুনীয়া ৰং ওলাই আহিছে। আৰু গোন্ধ আপোনালোকে পাইছে নাই বাৰু জনাবচোন, গোন্ধটো কেনেকুৱা লাগিছে। এতিয়া মই এই মেমেধুখিনি ইয়াত দি দিম। মেমেধুখিনি দি যোৱাৰ পিছত মেমেধুখিনি দি দিলোঁ। আৰু 2 মিনিট থোৱাৰ পিছতেই মই ইয়াক নমাই ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে কেতিয়াবা যদি বনাব বিচাৰে বনাব পাৰে, খাই চাব, তাৰপিছত ক'ব মোক কমেণ্টত কেনেকুৱা পালে। এয়া হৈ গ'ল খাবৰ বাবে সাজু।
প্ৰিয় দৰ্শক, এয়া মোৰ প্ৰথম ৰেচিপি ভিডিঅ' আছিলে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। আৰু যদি এয়া কোনোবাই পৰিৱেশন কৰিছে বনাই, তেতিয়াহ'লে কমেণ্টত মোক জনাব, ক'ৰ পৰা কৈছে সেয়াও জনাব। মই আকৌ এবাৰ ইয়াক দেখাই দিছোঁ।